অবৈধ হিন্দু বাংলাদেশীৰ বিৰুদ্ধে যি অসম চৰকাৰে ন্যায়ালয়ত যি প্ৰত্যাহাৰৰ যি নিৰ্দেশনা দিছে আৰু এই নিৰ্দেশনাৰ প্ৰতিলিপি আজি সমগ্ৰ অসমৰ জিলা ছাত্ৰ সন্থাসমূহে আমি দাহ কৰি প্ৰতিবাদ কৰিছোঁ। এইখন চৰকাৰে হিন্দু শৰণাৰ্থীৰ নামত অবৈধ বাংলাদেশীৰ নামত বিভিন্ন ধৰণৰ বিভাজন কৰি আচলতে গোটেই বিষয়টো ভাগ ভাগ কৰিব বিচাৰিছে আৰু সদৌ অসম ছাত্ৰ সন্থাই অতদিনে কৈ থকা কথাবোৰ আজি প্ৰমাণ হৈছে। আৰু আমি সদৌ অসম ছাত্ৰ সন্থাৰ এখন জিলা সমিতি শক্তিশালী জিলা সমিতি হিচাপে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই ৰাজপথত এই নিৰ্দেশনাৰ প্ৰতিলিপি দাহ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিব বিচাৰিছোঁ। অসম চুক্তিৰ মতে বিদেশী সমস্যা সমাধান কৰিব লাগিব আৰু এইখন চৰকাৰে বিদেশীৰ নামত হিন্দুৰ নামত বাংলাদেশীৰ নামত মুছলিমৰ নামত বিভিন্ন ধৰণৰ ভাগ বতৰা কৰি আসলে গোটেই বিষয়টো নাইকিয়া কৰিব বিচাৰিছে আৰু সেইকাৰণে আমি জিলা ছাত্ৰ সন্থাই পুনৰ এই নিৰ্দেশনাৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ কৰিছোঁ যে বিদেশীৰ নামত যাতে ভাগ ভাগ কৰিব নোৱাৰে এইখন চৰকাৰে অসম চুক্তি অনুযায়ী 1971 চনৰ 24 মাৰ্চৰ পিছত অহা সি হিন্দুৱে হওক মুছলিমে হওক অসম এৰিব লাগিব আৰু ইয়াক প্ৰত্যাহাৰ কৰাৰ ক্ষেত্ৰত ইয়াৰ পৰা খেদাৰ ক্ষেত্ৰত অবৈধ বাংলাদেশী খেদাৰ ক্ষেত্ৰত এইখন চৰকাৰ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ নিশ্চয় এক পদক্ষেপ গ্ৰহণ কৰিব লাগিব আৰু এই পদক্ষেপ যদি গ্ৰহণ নকৰে আহি থকা দিনত জিলা ছাত্ৰ সন্থাই আমি ৰাইজৰ লগত আমি গণতান্ত্ৰিক কাৰ্যসূচী অতি শক্তিশালীভাৱে আগুৱাই নিবৰ কাৰণে নিশ্চয় আমি সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ জিলা সদৰত তেজপুৰ চহৰৰ মাজমজিয়াত আমি অসম চৰকাৰে অবৈধ হিন্দু শৰণাৰ্থীৰ গোচৰ প্ৰত্যাহাৰৰ যি প্ৰতিলিপি আমি দাহ কৰিছোঁ। ছাত্ৰ সন্থাৰ স্পষ্ট মত হিন্দু শৰণাৰ্থী বহিষ্কাৰ হ'ব লাগিব। অসমে বহু অবৈধ বাংলাদেশীৰ বুজা ল'লে ইতিমধ্যে উত্তৰ পূৰ্বৰ 4খন ৰাজ্যক বাদ দি ইতিমধ্যে অসমৰ লগতে বাকী ৰাজ্যসমূহৰ জনবিন্যাস সলনি হৈছে আৰু সেইকাৰণে অবৈধ বাংলাদেশীৰ আমি আৰু বুজা নলওঁ। অসম বিদেশী চৰণীয়া পথাৰ নহয়, স্পষ্ট কথা। অসম বিদেশীৰ চৰণীয়া পথাৰ নহয়, লগতে অসম বিদেশীৰ ডাষ্টবিন নহয়। আজি ইতিমধ্যে আপোনালোকে সকলোৱে গম পায় ৰাজ্য চৰকাৰে যিখন নিৰ্দেশনা জাৰি কৰিছে ইতিমধ্যে বিদেশী ন্যায়াধিকৰণৰ যিটো গোচৰ চলি আছে আয়ুক্তসকলক আৰক্ষী সদস্যক যি নিৰ্দেশ জাৰি কৰিছে এই নিৰ্দেশ জাৰি কৰাক আমি ছাত্ৰ সন্থাই ধিক্কাৰ দিছোঁ। অবৈধ বিদেশী বাংলাদেশী বহিষ্কাৰ হ'ব লাগিব। হিন্দু শৰণাৰ্থী অসমত কোনো কাৰণতে থাকিবলৈ দিয়া নহ'ব। ত্ৰিপুৰাত যিদৰে আমাৰ ত্ৰিপুৰা জনবিন্যাস সলনি হৈছে অসমত জনবিন্যাস আমি বিদেশীৰ বহু বুজা ল'লোঁ। এতিয়া আৰু বিদেশীৰ বুজা কোনো কাৰণতে লোৱা নহ'ব। ছাত্ৰ সন্থা আমি এই প্ৰতিবাদস্থলীৰ পৰা আমি অসম চৰকাৰ আৰু ৰাজ্য কেন্দ্ৰীয় চৰকাৰ আমি সকীয়াই দিছোঁ। অবৈধ হিন্দু বাংলাদেশীৰ বিৰুদ্ধে যি অসম চৰকাৰে ন্যায়ালয়ত যি প্ৰত্যাহাৰৰ যি নিৰ্দেশনা দিছে আৰু এই নিৰ্দেশনাৰ প্ৰতিলিপি আজি সমগ্ৰ অসমৰ জিলা ছাত্ৰ সন্থাসমূহে আমি দাহ কৰি প্ৰতিবাদ কৰিছোঁ। এইখন চৰকাৰে হিন্দু শৰণাৰ্থীৰ নামত অবৈধ বাংলাদেশীৰ নামত বিভিন্ন ধৰণৰ বিভাজন কৰি আচলতে গোটেই বিষয়টো ভাগ ভাগ কৰিব বিচাৰিছে আৰু সদৌ অসম ছাত্ৰ সন্থাই অতদিনে কৈ থকা কথাবোৰ আজি প্ৰমাণ হৈছে আৰু আমি সদৌ অসম ছাত্ৰ সন্থাৰ এখন জিলা সমিতি শক্তিশালী জিলা সমিতি হিচাপে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই ৰাজপথত এই নিৰ্দেশনাৰ প্ৰতিলিপি দাহ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিব বিচাৰিছোঁ। অসম চুক্তিৰ মতে বিদেশী সমস্যা সমাধান কৰিব লাগিব আৰু এইখন চৰকাৰে বিদেশীৰ নামত হিন্দুৰ নামত বাংলাদেশীৰ নামত মুছলিমৰ নামত বিভিন্ন ধৰণৰ ভাগ বতৰা কৰি আসলে গোটেই বিষয়টো নাইকিয়া কৰিব বিচাৰিছে আৰু সেইকাৰণে আমি জিলা ছাত্ৰ সন্থাই পুনৰ এই নিৰ্দেশনাৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ কৰিছোঁ যে বিদেশীৰ নামত যাতে ভাগ ভাগ কৰিব নোৱাৰে এইখন চৰকাৰে অসম চুক্তি অনুযায়ী 1971 চনৰ 24 মাৰ্চৰ পিছত অহা সি হিন্দুৱে হওক মুছলিমে হওক অসম এৰিব লাগিব আৰু ইয়াক প্ৰত্যাহাৰ কৰাৰ ক্ষেত্ৰত ইয়াৰ পৰা খেদাৰ ক্ষেত্ৰত অবৈধ বাংলাদেশী খেদাৰ ক্ষেত্ৰত এইখন চৰকাৰ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ নিশ্চয় এক পদক্ষেপ গ্ৰহণ কৰিব লাগিব আৰু এই পদক্ষেপ যদি গ্ৰহণ নকৰে আহি থকা দিনত জিলা ছাত্ৰ সন্থাই আমি ৰাইজৰ লগত আমি গণতান্ত্ৰিক কাৰ্যসূচী অতি শক্তিশালীভাৱে আগুৱাই নিবৰ কাৰণে নিশ্চয় আমি সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ জিলা সদৰত তেজপুৰ চহৰৰ মাজমজিয়াত আমি অসম চৰকাৰে অবৈধ হিন্দু শৰণাৰ্থীৰ গোচৰ প্ৰত্যাহাৰৰ যি প্ৰতিলিপি আমি দাহ কৰিছোঁ। ছাত্ৰ সন্থাৰ স্পষ্ট মত হিন্দু শৰণাৰ্থী বহিষ্কাৰ হ'ব লাগিব। অসমে বহু অবৈধ বাংলাদেশীৰ বুজা ল'লে ইতিমধ্যে উত্তৰ পূৰ্বৰ 4খন ৰাজ্যক বাদ দি ইতিমধ্যে অসমৰ লগতে বাকী ৰাজ্যসমূহৰ জনবিন্যাস সলনি হৈছে আৰু সেইকাৰণে অবৈধ বাংলাদেশীৰ আমি আৰু বুজা নলওঁ। অসম বিদেশী চৰণীয়া পথাৰ নহয়, স্পষ্ট কথা। অসম বিদেশীৰ চৰণীয়া পথাৰ নহয়, লগতে অসম বিদেশীৰ ডাষ্টবিন নহয়। আজি ইতিমধ্যে আপোনালোকে সকলোৱে গম পায় ৰাজ্য চৰকাৰে যিখন নিৰ্দেশনা জাৰি কৰিছে ইতিমধ্যে বিদেশী ন্যায়াধিকৰণৰ যিটো গোচৰ চলি আছে আয়ুক্তসকলক আৰক্ষী সদস্যক যি নিৰ্দেশ জাৰি কৰিছে এই নিৰ্দেশ জাৰি কৰাক আমি ছাত্ৰ সন্থাই ধিক্কাৰ দিছোঁ। অবৈধ বিদেশী বাংলাদেশী বহিষ্কাৰ হ'ব লাগিব। হিন্দু শৰণাৰ্থী অসমত কোনো কাৰণতে থাকিবলৈ দিয়া নহ'ব। ত্ৰিপুৰাত যিদৰে আমাৰ ত্ৰিপুৰা
জনবিন্যাস সলনি হৈছে অসমত জনবিন্যাস আমি বিদেশীৰ বহু বুজা ল'লোঁ এতিয়া আৰু বিদেশীৰ বুজা কোনো কাৰণতে লোৱা নহ'ব ছাত্ৰ সন্থা আমি এই প্ৰতিবাদস্থলীৰ পৰা আমি অসম চৰকাৰ আৰু ৰাজ্য কেন্দ্ৰীয় চৰকাৰ আমি সকীয়াই দিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত